বাৰম্বাৰ সংবাদ মাধ্যমৰ সন্মুখত এই বক্তব্য অখিল গগৈৰ যে যদি 2026 চনত বিজেপিক পৰাজিত কৰিব লাগে তেতিয়াহ'লে সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচনটো খেলিব লাগে। পঞ্চায়ত নিৰ্বাচনত বিৰোধীৰ মিত্ৰতা লাগেই অখিল গগৈক। আমি পঞ্চায়ত নিৰ্বাচনত বেছি আসন নেখেলো ৰাইজৰ দলে, বাকী দলবিলাকে নিশ্চয় বেছি আসন নেখেলে। গতিকে কংগ্ৰেছে আমাক কেইখনমান আসন দিব লাগে আৰু বাকী গোটেইবিলাকতে কংগ্ৰেছে খেলক, আমি তেওঁলোকক সহযোগিতা কৰিম। তাৰ মাজতে APCCৰ সভাপতি ভূপেন বৰাৰ মন্তব্য, পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা বিচাৰি কংগ্ৰেছক প্ৰস্তাৱ দিয়া নাই অসমে। এতিয়ালৈকে অসমেও আমাক তেনেকুৱা কোনো পৰামৰ্শ দিয়া নাই যে এনেকুৱা এটা এলায়েন্স পঞ্চায়তত হ'ব লাগে। প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ মত, আগতেই দলীয় মঞ্চত অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে। কিহৰ ভিত্তিত কংগ্ৰেছক মিত্ৰতাৰ আনুষ্ঠানিক প্ৰস্তাৱ দিব অসমে? কংগ্ৰেছে তেওঁলোকৰ দলীয় মঞ্চত পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যৰ লগত ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ নহওঁ বুলি সিদ্ধান্ত লৈ থোৱাৰ পিছত কেনেকৈ বিৰোধী মঞ্চই তেওঁলোকক আনুষ্ঠানিক প্ৰস্তাৱ দিব? সেইকাৰণে আকৌ বিতৰ্কত বিৰোধীৰ মিত্ৰতাৰ ৰাজনীতি। মিত্ৰতাকেন্দ্ৰিক বিতৰ্কই লগ এৰা নাই ৰাজ্যৰ বিৰোধী শক্তিক। মিত্ৰতাৰ প্ৰসংগতেই এইবাৰ ৰাহুল গান্ধীলৈ পত্ৰত লিখিব বুলি ঘোষণা দিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। ইয়াৰ পূৰ্বে কংগ্ৰেছক পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰে যুঁজ দিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে অখিল গগৈয়ে। কিন্তু দেওবাৰে সংবাদ মাধ্যমৰ সন্মুখত APCCৰ সভাপতি ভূপেন বৰাৰ মন্তব্য, অসম সন্মিলিত মঞ্চ মই এৰি থৈ অহাৰ পিছত অজিত ভূঞা ডাঙৰীয়া সভাপতি আৰু লুইন গগৈ ডাঙৰীয়া হৈছে সাধাৰণ সম্পাদক। এতিয়ালৈকে অসমেও আমাক তেনেকুৱা কোনো পৰামৰ্শ দিয়া নাই যে এনেকুৱা এটা এলায়েন্স পঞ্চায়তত হ'ব লাগে। হয়, ভূপেন বৰাৰ মতে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ বাবে কংগ্ৰেছক প্ৰস্তাৱ দিয়া নাই বিৰোধীয়ে। কিন্তু একেজন ভূপেন বৰাই ইয়াৰ পূৰ্বে কৈছিল কি, পঞ্চায়ত নিৰ্বাচন আমি প্ৰদেশ কংগ্ৰেছত বহি বিজেপি বিৰোধী শক্তিৰ লগত মন থাকিলেও মিলোৱাটো অসম্ভৱ। সেইকাৰণে জিলা আৰু ব্লকক আমি কৰ্তৃত্ব দিম যদি কালিলৈ সভাত গৃহীত হয় যে জিলা ব্লকবিলাকে নিজৰ নিজৰ অঞ্চলত নিজাববীয়াকৈ বিজেপি বিৰোধী শক্তি য'ত যেনেকৈ মিলিব বিচাৰে তেওঁলোকক অধিকাৰ দিয়া হ'ব, তেওঁলোকে সেই সিদ্ধান্তবিলাক ল'ব পাৰিব। বিগত ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠকৰ সিদ্ধান্তক্ৰমে এই ঘোষণা দিছিল ভূপেন বৰাই। ভূপেন বৰাই কৈছিল, পঞ্চায়ত নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত নহ'ব মিত্ৰতা। কিন্তু দেওবাৰে সংবাদমেলত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিৰোধীয়ে কংগ্ৰেছক প্ৰস্তাৱ দিয়া নাই বুলি ভূপেন বৰাই কৰা মন্তব্যৰ পাছত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী শিবিৰে। ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইনৰ প্ৰতিক্ৰিয়া, পঞ্চায়ত নিৰ্বাচন অকলে খেলিম বুলি পূৰ্বেই সিদ্ধান্ত লৈছে কংগ্ৰেছে। তেনেক্ষেত্ৰত মিত্ৰতাৰ প্ৰস্তাৱ কিয় দিব অসম সন্মিলিত মৰ্চাই? যে আনুষ্ঠানিকভাৱে বিৰোধী ঐক্যই এতিয়ালৈকে কংগ্ৰেছক কোনো প্ৰস্তাৱ দিয়া নাই। আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে কংগ্ৰেছে তেওঁলোকৰ দলীয় মঞ্চত পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যৰ লগত ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ নহওঁ বুলি সিদ্ধান্ত লৈ থোৱাৰ পিছত কেনেকৈ বিৰোধী মঞ্চই তেওঁলোকক আনুষ্ঠানিক প্ৰস্তাৱ দিব? সেইকাৰণে সিমানেই নহয়, কংগ্ৰেছলৈ ৰাইজৰ দলৰ নেতাগৰাকীৰ আহ্বান, যদিহে কংগ্ৰেছে সঁচাকৈ মিত্ৰতা বিচাৰে তেন্তে প্ৰত্যাহাৰ কৰক দলৰ পূৰ্বৰ সিদ্ধান্ত। ভূপেন বৰা ডাঙৰীয়াক আৰু কংগ্ৰেছ নেতৃত্বক আমি আহ্বান জনাইছোঁ, যদি আপোনালোকৰ সঁচা অৰ্থত সদিচ্ছা আছে, যদি বিৰোধী মঞ্চই অসমে যদি সঁচা অৰ্থত প্ৰস্তাৱ দিয়াটো আপোনালোকে বিচাৰিছে, তেতিয়াহ'লে প্ৰথম আপোনালোকে দলীয় মঞ্চত যি সিদ্ধান্ত লৈ থৈছে যে পঞ্চায়ত নিৰ্বাচনত ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ নহওঁ, সেই সিদ্ধান্তটো বাতিল কৰক আৰু এটা সুস্থ পৰিৱেশৰ সৃষ্টি কৰক। কাৰণ 2026 বিধানসভা নিৰ্বাচনৰ আগত এই পঞ্চায়ত নিৰ্বাচনটো অতি গুৰুত্বপূৰ্ণ। কাৰণ তৃণমূল পৰ্যায়লৈকে যদি আমি ঐক্যবদ্ধৰ বাৰ্তাটো লৈ যাব লগা হয়, তেতিয়াহ'লে এই নিৰ্বাচনটো ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হ'বই লাগিব। বিতৰ্কই লগ নেৰে বিৰোধী ঐক্যক। কোনোবাই যদি মিত্ৰতা বিচাৰি বাৰে বাৰে আহ্বান জনায়, কোনোবাই নাপায় মিত্ৰতাৰ প্ৰস্তাৱ। বিগত উপনিৰ্বাচনতেই আনুষ্ঠানিকভাৱে বিৰোধী ঐক্যৰ লগ এৰিছিল কংগ্ৰেছে। প্ৰশ্ন উত্থাপন হ'ব, এইবাৰ মিত্ৰতাৰ প্ৰস্তাৱ লৈ সন্মিলিত মৰ্চা কংগ্ৰেছৰ কাষ চাপিব নে কংগ্ৰেছে প্ৰস্তাৱ লৈ আহিব লাগিব সন্মিলিত মৰ্চালৈ? নে মিত্ৰতাৰ নামত সংবাদ মাধ্যমৰ সন্মুখতেই চলি থাকিব তৰ্কযুদ্ধ? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।